এই মুহূৰ্তলৈকে আমাৰ যেটো সিদ্ধান্ত সেইটো যেহেতু আনুষ্ঠানিকভাৱে আমাৰ আলোচনা হোৱা নাই আমাৰ 15টা সিটৰ ওপৰতেই আমাৰ তীক্ষ্ণ নজৰ আছে আৰু 15টা সিটেই আমাৰ লিডাৰে এসাৰ্ট কৰিবলৈ চেষ্টা কৰিব তাৰ ভিতৰত ডেফিনেটলি যেতিয়া 2-3টা ৰাজনৈতিক দলে গোট বান্ধি নিৰ্বাচন খেলে কৰবাত দিয়া থোৱাৰ প্ৰশ্ন আহে সেই কৰ্তৃত্বটো ইতিমধ্যে আমাৰ মাননীয় সভাপতি চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দি থোৱা আছে তেওঁ সম্পূৰ্ণ যদি কিবা তেনেকুৱা হয় তেওঁ অকলেও পাৰে আৰু তেওঁ দৰকাৰ হলে পিএনবি যিকোনো মিটিঙত পাতি সেই বিষয়টো আলোচনা কৰিম বুলি কৈছে গতিকে মই ভাবো আজিৰ দিনলৈকে আমি 15টা সিটৰ এটা সিটো কাৰোবাৰ লগত শ্বেয়াৰ কৰাৰ কথা ভবা নাই বৰঞ্চ আমাৰ দলে অসমৰ যিকেইটা সিটত আমাৰ দবদপনি থাকিব অলপ হলেও কম বেছি পৰিমাণে আমাৰ সমৰ্থক থাকিব সেইটো আমাৰ বন্ধু দল বাহিৰত এজিপি থাকক বাহিৰত বিজেপি থাকক তেওঁলোকক আমি সহায় কৰাৰ কথাহে এই মুহূৰ্তলৈকে আমি ভাবিছো আমি 15টাতে আমি সকলো ধৰণৰ প্ৰস্তুতি কৰিছো আৰু কৰি আছে একচুয়ালি 15টা সিট ইউপিপিএলৰ কি হ'ব বুলি ভাবে ইউপিপিএল যেহেতু তেওঁলোকে নিজে এনডিএত নাথাকো বুলি কৈছে সেইটো তেওঁলোকৰ সিদ্ধান্ত তেওঁলোকৰ সেইটো সিদ্ধান্ত হ'ব তেওঁলোকে থাকে নাথাকে কিন্তু মই বিশেষ চৰ্চৰ পৰা জানিব পাৰিছো যে তেওঁলোকে বৰ্তমান অসমত থকা যি কংগ্ৰেছ দলৰ লগতো তেওঁলোকে সেগা চৰুকাকৈ আলোচনা কৰি আছে তেওঁলোকে সংগী বিচাৰিব গতিকে তাৰ কাৰণে তেওঁলোকৰ হেতু সম্পূৰ্ণ অধিকাৰ আছে আমাৰ খুব বেছি ক'বলগীয়া হেতুত নাই আমি কিন্তু 15 সিটৰ কাৰণে ৰেডি হৈছো বিজেপি কিমান সিট এৰি দিব যদি না এই মুহূৰ্তলৈকে সিট এৰি দিয়াৰ প্ৰশ্ন আমাৰ পিএনবিত পতাই নাই আমি তেনে ধৰণৰ কথা পতাই নাই এটা সিটো এৰি দিয়াৰ কথা 15টাতে খেলাৰ কথা প্ৰত্যেক গৰাকী সদস্যই তেওঁলোকৰ বক্তব্যত ৰাখিছে আৰু যদি কিবা হ'ব লাগে তেতিয়াহলে আমাৰ দলৰ সভাপতি ডাঙৰীয়াক সম্পূৰ্ণ কৰ্তৃত্ব দিয়ে দেখা যাব নিৰ্বাচনত মই দলৰ এগৰাকী সদস্য বিষয়ববীয়া দলে প্ৰাৰ্থিত্ব দিলে ডেফিনেটলি নিৰ্বাচন খেলিম আৰু নিৰ্বাচন খেলিলে আটাইতকৈ বেয়া দিনত আমি 4 গৰাকী জিকিছো তাৰে এগৰাকী মই যদি এগৰাকী মৃত্যু হয় আমি 3 গৰাকী বিধায়ক আছো অবভিয়াছলি মই ভাবো দলে বিবেচনা কৰিব বিবেচনা কৰিলে বিধানসভাত আকৌ দেখিবলৈ পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত